হেল্ল' এভৰিৱান। মাজতে বহুত দিন ব্লগ কৰা নাই, একচুৱেলি সময়ৰ ব্যস্ততাৰ কাৰণে, আৰু ভাবিলোঁ বহুত দিন যিহেতু ব্লগ কৰা নাই আপোনালোকক অকণমান দেখাওঁ পৰিৱেশটো। মই আছোঁ খুব ধুনীয়া সেউজীয়া পৰিৱেশ এটাত, আৰু যিটো মই ভাল পাওঁ খেতি লগাইছিলোঁ অলপ। চাওকচোন কি ধুনীয়াকৈ বেহৰবিলাক ডাঙৰ হৈ গ'ল, ইয়াৰ গুটিবিলাক বিক্ৰী হয়। আৰু পিনে পাতকবি দেখিছে খুব ধুনীয়া, আৰু এইবিলাক ৰঙালাও দিছোঁ। আপোনালোক যেতিয়া ডাঙৰ হ'ব আকৌ দেখাম। আৰু বহুত বস্তু আছে লগাইছোঁ ইয়াতে, যিখিনি পাৰোঁ, একচুৱেলি যিখিনি নিজে বনাই নিজে ৰুই যিখিনি বস্তু আপোনাৰ নিজৰ কাৰণে যোগাৰ কৰি ল'ব লাগে সদায় মানুহে, আৰু আমিও তাকেই চেষ্টা কৰিছোঁ। আৰু ডাঙৰ হৈছে কিবাকিবি খেতি, বন্ধাকবিবিলাক বজাৰৰ পৰা গৈ আছে, বিক্ৰী হৈ আছে, ভাল লাগিছে। মই অহাও নাছিলোঁ বহুত দিন আছিল, টাইমৰ অভাৱত। কেতিয়াবা আহোঁ চাবলৈ সেনেকৈ। সেয়েহে ভাবিলোঁ আপোনালোকক অলপ দেখাওঁ। আৰু খেতি কৰিনো কোনে কোনে ভাল পায় আপোনালোকে জনাবচোন। কেতিয়াবা এনেকৈ ফুলৰ মাজতো খুব ভাল লাগে না, আপোনালোকে জনাব দেই কোনে কোনে ভাল পায়। নেক্সট ইয়াৰ যাতে আকৌ ডাঙৰকৈ কৰিব পাৰোঁ, আশীৰ্বাদ কৰিব, মৰম কৰিব ৰাইজে। ঠিক আছে।